মৰম আহোমৰ পোছাকযোৰৰ প্ৰতি থকা তেওঁৰ মৰম অনবৰতে আহোমৰ পোছাকযোৰ পিন্ধি থকাৰ বাবে কোনোবাই তেওঁক হাঁহিছিল আৰু কোনে পাগল বুলি কৈছিল কিন্তু আহোমৰ পোছাকযোৰে তেওঁক আজি স্বাৱলম্বী কৰি তুলিলে নিজৰ পোছাকযোৰৰ প্ৰতি থকা মৰম আৰু পৰম্পৰাগত নিজৰ পোছাকযোৰ বিশ্ব দৰবাৰত জিলিকিয়াই আজি স্বাৱলম্বী হৈ জিলিকি উঠিছে ডিব্ৰুগড়ৰ সৰ্বজিৎ সন্দিকৈ উৰ্ফে জানচাই আহোমৰ পোছাকযোৰ পিন্ধি তেওঁ সভাই সমিতিয়ে ঘূৰি ফুৰিছিল কোনোবাই হাঁহিছিল কোনোবাই বিহু সভা আছে নেকি বুলিও সুধিছিল কোনোৱে পোছাকযোৰৰ অৰ্ডাৰো দিছিল সৰ্বজিতৰ তাঁতশাললৈ ইণ্টাৰ্ণশ্বিপৰ বাবে আহে বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলৰ লগতে বহু বিদেশী পৰ্যটক এইদৰে এদিন ঐতিহ্যময় আহোমৰ পোছাকযোৰক লৈ তেওঁ আৰম্ভ কৰিলে জানচাই এথেনিক্স নামৰ এটা ব্ৰেণ্ড আৰু সৰ্বজিতৰ আহোমৰ পোছাকযোৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল বহু ৰাজনীতিবিদ অভিনেতা অভিনেত্ৰী আনকি বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অৰ্ডাৰ আহে জানচাই এথেনিক্স ব্ৰেণ্ডলৈ থাইলেণ্ড আমেৰিকা ইংলেণ্ড আদিৰ দৰে বিভিন্ন দেশটোত জিলিকি আছে সৰ্বজিৎ উৰ্ফে জানচাই প্ৰস্তুত কৰা পোছাক ডিব্ৰুগড়ৰ লেজাই আৰু বাণীপুৰৰ জানচাইৰ আহোমৰ পোছাক তৈয়াৰ কৰা ৭টাকৈ উদ্যোগ আছে য'ত অঞ্চলটোৰ বহু পুৰুষ মহিলাৰ কৰ্মৰ সংস্থাপনৰ বাটো মুকলি হৈছে আহোমৰ টুপি ফাহু গামোচাখন ফ্ৰান্সিত আহোমৰ চোলা ফ্ৰান্সো মহিলাসকলৰ ৰিহা মেখেলা এনেকৈ আহোমৰ সকলোবোৰৰ পোছাক আহোমৰ গামচা চেলেং চাৰৰকৈ আদি কৰি আহোমৰ সকলোবোৰ তৈয়াৰ কৰে তাঁতশালত সঁচাই সৰ্বজিৎ সন্দিকৰ এই উদ্যোগে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন আৰম্ভণিটো 2013 চনৰ পৰা হৈছিলে যেহেতু মই এগৰাকী ফেশ্বন ডিজাইনাৰ মানে পঢ়ি অহা নহয় মই মোৰ পৰিচয়টো আচলতে আগতে বেলেগ আছিলে মই চিত্ৰশিল্পী আছিলো চিত্ৰশিল্পীত মোৰ আৰ্ট স্কুল আছিলে মোৰ মানে আৰ্ট কৰি খাইছিলো বুলি ক'ব পাৰি প্ৰথম অৱস্থাত মই যেতিয়া আৰ্ট কৰো তেতিয়া মানে প্ৰফেচনেলি আৰ্টিষ্ট আছিলো বিভিন্ন জেগাতো প্ৰদৰ্শিত হৈছে মোৰ চিত্ৰ আৰু তেনেতে মই 2013 চনত আমাৰ আহোম জনগোষ্ঠীটোৰ কথা ভাবিবলৈ ধৰিলো যেহেতু আমাৰ হেৰাই যোৱা বহুত সাজ পোছাক আছিলে সেইবিলাক পুনৰুদ্ধাৰ কেনেদৰে কৰিব পাৰি তাৰ ক্ষেত্ৰত মই পুৰা ৰিচাৰ্চ কৰিছিলো যে কি কেনেদৰে আমাৰ সাজ পোছাকবিলাক উলিয়াই দিব পাৰি মানে সমাজক দিব পাৰি পুনৰুদ্ধাৰ কৰি সেইবিলাক চিন্তা কৰিছিলো ঠিক তেনেদৰে মই প্ৰথম অৱস্থাত মই নিজে আহোমৰ যিবিলাক অনুষ্ঠান হওক মেডাম মেফি হওক বা মিটিং হওক আহোমৰ আমাৰ এই মিটিং বিলাকত বা অনুষ্ঠান বিলাকত মই নিজে বনোৱা যিটো অৰিজিনেল ডিজাইন আছিলে আমাৰ আহোমৰ এইবিলাক নিজে পৰিধান কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিলাকত আমি গৈছিলো এতিয়া বিশেষ কিছুমান লোকে আমাক প্ৰশ্ন সুধে এইটো কি ড্ৰেছ মই তেতিয়া আহোম ড্ৰেছ বুলি কওঁ ঠিক তেনে কিছুমানে প্ৰথম অৱস্থাত হাঁহিছিলে আমাক এই পোছাকযোৰ পিন্ধি যোৱাৰ কাৰণে কাৰণ মই কেতিয়াও পিছ পৰি যোৱা নাছিলো কাৰণ আমি গৌৰৱান্বিত যেনেকে অসমীয়া আমি গৌৰৱান্বিত আহোমো হয় আমাৰ আমি আহোম জাতিটোক যেনে যিহেতু প্ৰতিনিধিত্ব কৰিছো এটা আহোম জনগোষ্ঠীৰ ল'ৰা হিচাপে আমাৰ আহোম জনগোষ্ঠীৰ সাজ পোছাকখিনি কেনেদৰে আগুৱাই নিব পাৰো এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছিলো সেই ঠিক তেনেকে চিন্তা চৰ্চা কৰিয়ে মই বিশেষভাৱে নিৰ্মাণ কৰি লোৱা অৰিজিনেল যিবিলাক ডিজাইন আছিলে সেই ডিজাইনৰ আৰ্হিতে আমি আহোম পোছাকবিলাক বনাই পিনে বিভিন্ন অনুষ্ঠানবিলাকত অংশগ্ৰহণ যেতিয়া কৰিবলৈ যাওঁ গাড়ীত উঠি যাওঁ বা বাছত যাওঁ তেতিয়া বিভিন্নজনে দেখি প্ৰশ্ন সুধিছিলে আমাক এইযোৰ কি ড্ৰেছ তেতিয়া মই কওঁ আহোম ড্ৰেছ তেতিয়া বিভিন্নজনে লাহে লাহে এই ড্ৰেছটো ভাল পোৱা দেখি অৰ্ডাৰ কৰিবলৈ ধৰিলে মোৰ এই ক্ষেত্ৰত মই এইটো ব্যৱসায় হিচাপে ল'ম বুলি ভবা নাছিলো ব্যৱসায়লৈ পৰিণত হ'ব বুলিও ভবা নাছিলো যেহেতু এই বস্তু এই অনুষ্ঠানটোৰ জড়িত হৈ মানে মই কেনেকে সোমাই পৰিলো মই মানে বহুত দীঘলীয়া প্ৰচেছ আৰু মই যেতিয়া নিজে এই পোছাকবিলাক পিন্ধি যাওঁ তেতিয়া বিভিন্নজনে অৰ্ডাৰ দিবলৈ ধৰিলে মোৰ এটকা ইনভেষ্ট নোহোৱাকে তেওঁলোকৰ কাষ্টমাৰৰ পৰাই পইচা টকা এডভান্স লৈ পিনে তেনেকৈ এটা দুটা কৰি আজি এই পৰ্যায়ত আজি অসমৰ প্ৰায় সংখ্যক আহোম মানুহকে বা অন্য জনগোষ্ঠীৰ মানুহকো আহোম ড্ৰেছবিলাক পিন্ধাবলৈ সক্ষম হৈছো আহোমৰ টুপি ফাহু গামোচাখন ফ্ৰান্সিত আহোমৰ চোলা ফ্ৰান্সো মহিলাসকলৰ ৰিহা মেখেলা
এনেকৈ আহোমৰ সকলোবোৰ পোছাক, আহোমৰ গামোচা, চেলেং চাদৰকে আদি কৰি আহোমৰ সকলোবোৰ তৈয়াৰ কৰে তাঁতশালত। সঁচাকৈ সৰহজিৎ সন্দিকৈৰ এই উদ্যোগে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।